সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এই ভিডিঅ'টি আছিল 2025 চনৰ দেওবাৰৰ দিনটোত যেহেতু বন্ধ আছিল অফিচ, এওঁলোকত অকণমান ওলাই যাওঁ ভাবিলোঁ। তেতিয়া মনত পৰিলে আখৈপুতীয়া দিচাংমুখ বালিঘাটত নতুনকৈ জেগা এডোখৰ অপেনিং কৰিছে, ভাবিলোঁ তালৈ গৈ আহোঁ। এইফালে জানকণ সোনকণক লৈ গ'লোঁ। সৰু বাচ্চা লৈ গ'লে আমনি নাপায়, খেলিব পৰাকৈ ধুনীয়াকৈ সুবিধা আছে আৰু লগতে এয়া ধুনীয়াকৈ মুখাশিল্প আৰু লগতে আমাৰ বিহু আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ভাল ভাল উপন্যাসসমূহ থাৰ্মকলৰ দ্বাৰা খুব ধুনীয়াকৈ সজাই ৰাখিছে। এয়া বিহু বিষয়ে খুব ধুনীয়াকৈ আমাৰ কেইপ্ৰকাৰৰ বিহু লিখা আছে আৰু এয়া কিতাপসমূহ ধুনীয়াকৈ সজাই ৰাখিছে। আচলতে তেওঁলোকে চেষ্টা চলাইছে আৰু এই চেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া, খুব সুন্দৰকৈ ৰাখিছে। আপোনালোকেও যাব পাৰে, খুব ভাল পাব গৈ। আৰু এয়া খুব ধুনীয়াকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই চেলফি জোন এটা ৰাখিছে আৰু এয়া দেখিছেনে হৰিণাৰ পৰা আৰম্ভ কৰি খুব ধুনীয়া পাৰ্ক এখন ৰাখিছে আৰু এয়া বাটাৰফ্লাই মানে ফটো তুলিব পৰাকৈ, ৰিলছ বনাব পৰাকৈ খুব ধুনীয়া একদম নৈ পাৰৰ সুন্দৰ পৰিৱেশ। আমি ঘৰতে ভাত আৰু মাংস বনাই লৈ গৈছিলোঁ আৰু তাত গৈ খালোঁ কমলা আৰু ভাত খালোঁ। লগতে ফটো কেইকপিমান নতুলিলেতো নহ'ব নহয় জানো, ইমান ধুনীয়া ঠাই, গতিকে ফটো তুলিলোঁ। আৰু জানকণ সোনকণক লৈ যোৱাৰ পাছত আমি ভাবিলোঁ যে 1 জানুৱাৰীৰ দিনাখন কিয়নো আমি গোটেই ফেমিলিকেইটা লগ লাগি তালৈকে যাওঁ, কাৰণ জেগাডোখৰ নতুন আছিল, চাফ চিকুণো আছিল, বেছি ধূলি নাছিল আৰু খুব ধুনীয়া পৰিৱেশ। আচলতে খুব সুন্দৰকৈ তাত বনাই মেলিও খাব পাৰে বা নিজেও আপোনালোকে ঘৰৰ পৰা বনাই লৈ যাব পাৰে। আৰু সেই ভাবি আমি গোটেইখিনিয়ে পাতিলোঁ বোলে 1 জানুৱাৰীৰ দিনাখন তালৈকে যোৱা হওক। আৰু এই ঘৰকেইটা যে দেখিছে, যদি সোনকালে যায় সেই ঘৰকেইটাও আপোনালোকে পাব, তাতে নিজে বনাই মেলিও খাব পাৰিব। আৰু 1 জানুৱাৰীৰ দিনাখন ৰাতিপুৱা সাই বাবা মন্দিৰলৈ গৈ এয়া আমি গোটেইকেইটা পৰিয়াল গৈ ওলালোগৈ আখৈপুতীয়া দিচাংমুখ বালিঘাট। ঘৰতে ভাত দালি বনাই লৈ গৈছিলোঁ, কিন্তু মাংসখিনি তাতে বনাম বুলি লৈ গ'লোঁ, যিহেতু কিবা এটা বনাই নাখালে ভাল নালাগিব। আৰু গৈ পাই লগালগ আমি আমাৰ কামত লাগি গ'লোঁ। কাৰ্পেট লৈ গৈছিলোঁ ধুনীয়াকৈ তাত বহিবৰ কাৰণে। আনফালে এয়া চাহ লৈ আহিছিলোঁ, চাহ খালোঁ, বইল ডিম আৰু এয়া মাংস বইল কৰি আছোঁ। আৰু আমাৰ বাচ্ছা পাৰ্টি খুব এনজয় কৰিলে। আনফালে এয়া গাহৰি মাংস ড্ৰাই ফ্ৰাই খুব ধুনীয়া লাগিলে, খুব ধুনীয়াকৈ একদম আলু আৰু অকল গাহৰি দিহে বনোৱা হৈছে, বেলেগ একো দিয়া হোৱা নাই, যিহেতু জুইত বনোৱা হৈছে। আৰু আনফালে এজন আমাৰ মানুহজন, কেনে লাগিছে জনাবচোন দেই। আৰু এয়া ৰবি বৌয়ে আচলতে 5 মহীয়া সন্তান লৈ আহিছে আৰু আমাৰ ৰিয়ানৰ ফাৰ্ষ্ট এয়া হৈছে পিকনিক, গতিকে তাই বেবী খেলাইও নাচি আছে। আৰু তাত গৈছোঁ যেতিয়া ফটোটো নতুলিলেতো নহ'ব, সেইবাবে আমি কেইখনমান ফটোও তুলি ল'লোঁ। আৰু আনফালে ৰিয়ান টোপনি গ'ল, গাড়ীতে তাক ধুনীয়াকৈ বিচনা ব্যৱস্থা কৰি দিলোঁ আৰু কি ধুনীয়াকৈ শুই আছে চাওকচোন। আৰু এইফালে মিণ্টুকাও আহি পালে আৰু হেম্বকা বহি আছে। আনফালে বৌহেঁতে পূৰা খানা পিনাত লাগি আছে। মানুহ ইমান বেছি ভিৰ হৈছে, তথাপিও তাত মানে ভিৰ হৈছে যদিও বহুত বেছি কিবা ধূলি বালি হোৱা নাই। আৰু আনফালে আমাৰ ভাত হৈ গ'ল, চবেই খানা খোৱাত লাগি আৰু ভাত খাই উঠি আকৌ বাচ্ছা পাতি খেলাত লাগি গ'ল। আপোনালোকে যদি সৰু ল'ৰা ছোৱালী লৈ আহে, তেতিয়া সিহঁতি খেলিব পৰাকৈ এনেকৈ খেলনা বস্তু লৈ আহিব। আৰু পিকনিকত গৈছোঁ যেতিয়া নানাচিলেতো নহ'ব এপাক, গতিকে আমি গোটেইখিনিয়ে খাই বৈ এপাক নাচি ল'লোঁ। এই যে 1 তাৰিখৰ দিনাখন বাহিৰত একেলগে পৰিয়ালৰ সৈতে এসাঁজ খাওঁ, সেইটো সঁচাকৈ ভাল লাগে নহয় জানো। সদায়তো আমি ঘৰত সকলোৱে খায়ে থাকোঁ, কিন্তু বাহিৰত বনাই মেলি এসাঁজ খাই ফূৰ্তি কৰাটো কিন্তু কম সৌভাগ্যৰ কথা নহয়। আৰু ইয়াতে সেইদিনাখন তোলা কেইকপিমান ফটোও লগাই দিলোঁ, স্মৃতি হিচাপে থাকি যাওক নহয় জানো। ভগৱানৰ ওচৰত অশেষ ধন্যবাদ যে আমাৰ গোটেইকেইটা পৰিয়াল লগ হৈ আমি এসাঁজো খাব পাৰিলোঁ। আৰু লগতে মা বৰ্তা বৰমাহঁতৰ আচলতে নামঘৰত ভোজ আছিল, তেওঁলোক তালৈ গ'ল। আৰু আশা কৰোঁ আপোনালোক সকলোৰে ইংৰাজী নৱবৰ্ষৰটো খুব সুন্দৰকৈ পাৰ হওক আৰু আমাৰো ভালদৰে পাৰ হ'বলৈ আপোনালোকে আশীৰ্বাদ কৰিব। বাকী থাকি গ'ল লাচিতকা আৰু বাবলুকা, সিহঁতৰ যিহেতু ডিউটি আছিলে আহিব নোৱাৰিলে। বাৰু যি নহওক, আকৌ এনেদৰে লগ হৈ এটা খানা খাম বুলি আশা থাকিলে। আৰু মই যিহেতু সৰুৰ পৰা যৌথ পৰিয়ালত ডাঙৰ হৈছোঁ, সেইবাবে মোৰ এনেদৰেই থাকিয়ে খুব বেছি ভাল লাগে। বৰ অকলশৰীয়াকৈ থাকি মই ভাল নাপাওঁ। আৰু যেতিয়া গোটেই ঘৰৰ মানুহবিলাক লগ লাগি একেলগে মানে হাঁহি ফূৰ্তি কৰি থাকে ন, তাত দুখ কষ্টবিলাক অলপ সময়ৰ কাৰণে নাইকিয়া হৈ যায় চাবচোন। আৰু ভগৱানেও লগ দিয়ে, লক্ষীও আহে। বাৰু যি হওক, এতিয়ালৈ আহিছোঁ, নমস্কাৰ, বাই বাই।